চবকে ভাগে দিয়া আৰু এইখিনি মই একলা খাম তো হেল্ল' গাইছ মই বিকি এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ গাইছ আপোনালোকৰ যোৱা ভ্লগটো চাইছে যদিতো গমে পাই যে মই কৈছিলোঁ বিয়াৰ ভ্লগটো দুটা পাৰ্টত ডিভাইড কৰি পেলাই বনাম এইটো হৈছে তাৰে ছেকেণ্ড পাৰ্ট তো গাইছ এয়া হৈছে ৰাতিৰ পৰিৱেশ তো এয়া চাওকচোন আমিও ঘৰত গৈ কাপোৰ চেঞ্জ কৰি মেলি আহিলোঁ বিয়াত দেন এতিয়া গাইছ চলিব কেক কাটিং ৰ'ব গাইছ আপোনালোকে এটা বস্তু ন'টিছ কৰকচোন এই টেবুলখনৰ ফালে চাওকচোন টেবুলখনৰ একেবাৰে এপাচি আগত এটা জালুক হেন হৈছে জালুক গেলা পচা জালুক হেন হৈছে তো গাইছ মই ভাবিলোঁ এই গেলা পচা জালুকটো গুচাই দিয়াই ভাল হ'ব তো ময়ো ভাইজানক কৈ এই জালুকটো গুচাই দিবলৈ ক'লোঁ মানে গাইছ জালুক মানে টেবুলখনো কথা হৈছে আকৌ ৰ'ব গাইছ টেবুলখন গুচাব ক'লোঁ কিন্তু এতিয়া কেক কাটে কিহত এইটো ভাবি থাকিয়ে মই ইফালে চাওঁ তাৰপিছত পাই গ'লোঁ নহয় এটা ধুনীয়া যোগাৰ গাইছ এটা বস্তু লক্ষ্য কৰিবচোন আমাৰ অসমীয়া মানুহখিনি কিন্তু যোগাৰ কৰাত এক্সপাৰ্ট দেই একদম মানে যোগাৰো নম্বৰ 1 মোকে চাওকচোন আপোনালোকে এই পেণ্ডেলৰ মানুহে ফুল অলমাই দিয়া ষ্টেণ্ডাল আনি ইয়াতে কেক কাটিব লগাই দিছোঁ দিয়ক গাইছ এইবোৰ বাদ দিয়ক এতিয়া চাওঁ বলক কেক কাটিং ৰ'ব গাইছ এটা বস্তু দেখাওঁ আপোনালোকৰ চাগে ফাৰ্ষ্ট টাইম দেখিছে এইটো কিবা নতুন ট্ৰেণ্ডে আহিল নেকি মই নাজানো বাৰু কেকটোত কেণ্ডেলডাল নিদি হাততে শুকাব দিলে তাৰপিছত কইনাই কেকটো নাকাটে বেছি টাইম লৈ থকাৰ কাৰণে মোৰ লগৰটো কি ক'লে চাওকচোন ফাইনেলি কইনাই কেকৰ লগত ফটো চটো লৈ মেলি এয়া লাগিছে কেক কাটিঙত কেক কাটিং হোৱাৰ পিছত কইনা চবকে কেক খুৱাই দিলে তাৰপিছত এয়া চাওকচোন ময়ো অকণমান কেক খাই দিলোঁ তাৰপিছত গাইছ চবেই কেকটো কাঢ়া ধোৱা কৰি নষ্ট কৰে কাৰণে কেকটো ইহঁতৰ পানী ডাঙৰ ভাইজানক দি চবকে ভগাই দিব ক'লোঁ গাইছ কেকটো যিমান সৰু বা ডাঙৰে নহওক কিয় সৰু ল'ৰা ছোৱালীটো লোভ যাবই ন সেইটো ভাবিয়ে মই চবকে সমানে ভগাই দিব ক'লোঁ গাইছ এয়া চাওকচোন কেকৰ কাৰণে লাইন চবেই ইয়াক কেকৰ কাৰণে লাইন লাগি আছে আৰু এইজনক চাওকচোন এইজনে বহি আছে ইয়াতে মই সুধিলোঁ কি হ'ল সি কৈছে কি কেকে পোৱা নাই ভাগত তাৰপিছত মই ক'লোঁ ল মোৰ হাতখনকে চেলেকি দি সিও বেচেৰাই দিব খুজিলে তাৰপিছত মই ক'লোঁ নালাগে ৰহ দি আছে কেক তাৰপিছত গাইছ মই এটা বস্তু দেখাবলৈ এখন সুখৰ পৃথিৱী য'ত কোনো নাই কেৱল সি আৰু সেয়াৰ মোবাইলটো চাওকচোন कौन है ये लोग कहाँ से आते हैं দেন গাইছ এয়া ছোৱালীকেইটা লাগিছে ৰিলছ বনোৱাত তাৰপিছত তাহাঁতক চাই আমিও হাঁহিছোঁ কাৰণ ৰিলছ নহয় ৰ'ব গাইছ এইবোৰ বাদ দিয়ক এতিয়া দেখাইছোঁ কইনাৰ ৰাতিৰ ফাইনেল লুক তো এয়া দৰা ঘৰৰ মানুহ অহাৰ আগতে কইনাই ল'লে সাজি কাচি এয়া চবখিনি হোৱাৰ পিছত এতিয়া ৰখি আছোঁ আমি দৰাক তো এয়া ফাইনেলি বহুত সময়ৰ পিছত আহি পালে দৰা তো এয়া দৰা আহি মেলি লোৱাৰ পিছতে চবেই লাগিছে বোমা ফুটোৱাত ৰ'ব আপোনালোককো বোমা চাউণ্ড শুনাই আছোঁ ৰ'ব তো এয়া দৰা ঘৰৰ ভিতৰত সোমোৱাৰ আগত কইনাৰ ভাইটিয়ে পিন্ধাব দৰাক গামোচা সেইকাৰণে সি গামোচাখন হাতত লৈ ৰখি আছে তাৰপিছত এয়া চলিছে চিনাকি পৰ্ব তাৰপিছত এয়া চাওকচোন কইনাক দি আছে দৰাৰ হাতত থপি বহুত সময়ৰ পিছত এয়া কইনাক দি দিলে বিদায় পিছত চাওকচোন এয়া কইনাৰ আব্বাজান আৰু কইনাই কেনেকৈ কান্দিছে দিয়ক গাইছ এইকেইটা ভিডিঅ' ক্লিপ চাই ময়ে ইম'চনেল হৈ গ'লোঁ তো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো গাইছ থেংক ইউ ফৰ দ্য ৱাচিং চি ইউ ইন দ্য নেক্সট ভ্লগ টাটা বাই বাই